আলু খান্দে ধেমাজিৰ নীলক বালিজানৰ পূৰ্বাঞ্চল কৃষিফাৰ্মৰ কৃষকসকলে 2 হেক্টৰ কৃষিভূমিত আলু খেতি কৰিছিল কৃষকসকলে প্ৰতি বিঘা মাটিত 18 পৰা 20 কুইণ্টেলকৈ আলু ওলাইছে বুলি জানিবলৈ দিছে কৃষকসকলে ইফালে 21 টকা হলচেল ৰেটত কৃষকসকলে ডিব্ৰুগড় আৰু শিৱসাগৰলৈ বেপাৰীক পথাৰৰ পৰা আলু বিক্ৰী কৰিছে বুলি জানিবলৈ দিছে কৃষকসকলে লগতে তেওঁলোকে জানিবলৈ দিছে যে বীজৰ বাবে হিতল ঘৰত সংৰক্ষণ কৰিব বহু কুইণ্টেল বীজ কোনো কৃষকে বীজৰ বাবে আলু প্ৰয়োজন হ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে পূৰ্বাঞ্চল কৃষিফাৰ্মৰ কৃষকসকলে চাওক এই সন্দৰ্ভত তেওঁলোকৰ কিছু মন্তব্য দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ পৰিচয় দিব শ্ৰী দিলীপ বহলুৱা হয় নীলা সলহনি গাঁও এই আপোনালোকে যে আলু যে বাছি আছে আলু আপোনালোকে কিমান বিঘা মাটিত আলু খেতি কৰিছিলে আলু আমি 2 হেক্টৰ মানত কৰিছিলোঁ হয় হয় তাৰপৰা এইখিনি আপোনাৰ কি মাৰ্কেটিং কৰি আছে নেকি ক'ত পঠাই আছে মাৰ্কেটিঙে কৰি আছোঁ ধৰ আজি 2 কাপ যাব শিৱসাগৰ আৰু ডিব্ৰুগড় যাব আজি হয় আপোনাৰ বিঘা প্ৰতি কিমান বেগমান ওলাইছে বিঘা প্ৰতি 20 পৰা 30 ওলাইছে নেকি হয় 14 কুইণ্টেল 15 কুইণ্টেল খুৰা নমস্কাৰ আপোনাৰ পৰিচয় দিওঁ মোৰ নাম শ্ৰী প্ৰেমধৰ বৰুৱা গাঁও আমাৰ নীলা সলহনি গাঁও হয় এই আপোনালোকে আলুটো যে কৰিছিলে আলুটো আপোনাৰ বিঘা প্ৰতি খৰচা কিমান হৈছিল আমাৰ প্ৰায় বিঘা প্ৰতি 12,000 পৰা প্ৰায় 15,000 ভিতৰত খৰচা হৈছে হয় তাৰপিছত আপোনাৰ ইয়াত এতিয়া আপোনাৰ বিঘা প্ৰতি আপোনাৰ যদি লাভৰ কথা ক'বলৈ যাওঁ কিমান মানকৈ পৰিছে ইয়াত লাভ প্ৰায় 2500 পৰা 30,000 ভিতৰত আমি পাম বুলি ধৰিছোঁ কিমান হৈছে মানুহখিনি এইবোৰ আপোনাৰ ঘৰৰ নে বেলেগ হয় ইয়াত ঘৰৰ 2-1 আছে আৰু বাহিৰৰ মানুহ বেছি আছে আৰু আমি খানোতেতো বহুত কষ্টৰে খনোৱালোঁ 30জনী 40জনী এনেই মানুহ লগাবলগীয়া হৈছিলে হয় আকৌ তেনেকৈ বেগ আনিবলৈ মানুহ দৰকাৰ হৈছিলে সেইমতে যথেষ্ট মানুহ লগাবলগীয়া হৈছে এতিয়া এইবোৰ খৰচাবোৰ কাটি মেলি আপোনাৰ বিঘা প্ৰতি কিমানমান মানে লাভ হেৰি ঘৰত থাকিব বুলি ভাবে প্ৰায় 7,000 পৰা 8,000 থাকি যাব আমাৰ প্ৰায় বিঘাত 15 বিঘা আলু খেতি কৰিলে আলুখিনি আপোনালোকে ক'ত মাৰ্কেটিং কৰি আছে বৰ্তমান শিৱসাগৰ আৰু ডিব্ৰুগড় এই 2 জেগাত গৈ আছে এতিয়ালৈ কিমান বেগ বিকিলে এতিয়ালৈকে 120 বেগ দিয়া হৈছে হয় এতিয়া আপোনাৰ আজি এইটো ক'ত যাব এইখিনি ক'ত যাব আপুনি আজি এইখিনি শিৱসাগৰ ডিব্ৰুগড় যাব একেটা পাৰ্টি কেইটকাই পাইছে প্ৰতি কেজিত আমাৰ 19 আৰু 20 টকাত দিছোঁ আগৰখিনি কেইটকা দিলে আগৰখিনি 21 টকাত দিলোঁ এতিয়া আজি আপোনাৰ কি ৰেট আজি এইটো 19 টকা ৰেটত দিছোঁ এই বছৰ কোল্ড ষ্ট'ৰত কিমান বেগ থ'ব আলু আমি এবাৰ 120 বেগ থ'ম বুলি ভাবিছোঁ 120 বেগটো আপোনালোকে নিজে লগাব নে অহা বছৰ আমি যিমান পাৰোঁ লগাম আৰু বেছিভাগখিনি কোনোবা যদি খেতিয়কে আলু খেতি কৰোঁ বুলি ভাবে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব তেওঁলোকে আমাৰ ইয়াৰ পৰা বীজটো নিব পাৰিব আপোনালোকৰ পৰা যদি কোনো কৃষকে অহা বছৰলৈ আপোনাৰ কঠীয়া ল'ব বিচাৰে তেনেহ'লে কেনেকৈ যোগাযোগ কৰিব সম্পূৰ্ণ মই মোবাইল নম্বৰ দি দিম সেই মোবাইল নম্বৰ 6001768757 এই নম্বৰত কল কৰিলে আমাক লগ পাব বীজ আপোনালোকে পাব এই সন্দৰ্ভত আপুনি কিবা ক'ব নেকি কৃষকসকলক আগন্তুক উঠি অহা এই ক'ব বিচাৰে এইটোৱে যে এই আলু খেতি কৰিও অলপ লাভৱান হ'ব পাৰি প্ৰায় এবিঘাত 8 পৰা 10,000 মানে প্ৰফিট থাকে লাভ থাকে তেনেধৰণে লাভ থাকিলে খেতিয়কজন যথেষ্ট উপকৃত হ'ব বুলি ভাবোঁ